নৱবৰ্ষৰ আৰম্ভণিতে আন এক উপহাৰ কাজিৰঙালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাজিৰঙাত ৰাজ্যৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড উদ্যান স্থাপন কৰা হৈছে আৰু শীঘ্ৰেই অৰ্কিড উদ্যানখন উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশাৰ ভাগতো স্থানীয় বিধায়ক কৃষিমন্ত্ৰী অতুল বৰাই তদাৰক কৰি আছে, যিহেতু মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই এই চৰকাৰী অৰ্কিড পাৰ্ক অসমৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। গতিকে কেনেকৈ কি দেখিলে নিশাৰ ভাগত? হয়, কাম দ্ৰুতগতিত চলি আছে। আমি যিমান সোনকালে পাৰোঁ এইখন আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ চেষ্টা কৰি আছোঁ বিভাগৰ পৰা। মাননীয় মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব। তেখেত 6 তাৰিখে বোকাখাতলৈকে আহিব, কিন্তু সেইদিনা অন্য প্ৰগ্ৰেমো আছে। ভাৰ্চুৱেলি কৰাতকৈ এই স্থানত প্ৰগ্ৰেমটো কৰিলে আমি ভাবোঁ যে ভাল হ'ব। আজি সেইকাৰণে চাব আহিলোঁ। এতিয়া আমাৰ সতীৰ্থ আৰু DC, CDC, SP সকলোৱে আছে। গোটেই বস্তুটো অলপ পৰ্যবেক্ষণ কৰিছোঁ, ভাল হৈছে। এতিয়া ভাল লাগিছে দেখাত যথেষ্টখিনি। ৰাজ্যৰ প্ৰথমখন চৰকাৰী আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন অৰ্কিড উদ্যান হ'ব। কাজিৰঙা অভয়াৰণ্য যিসকলে চাবলৈ আহে, পৰ্যটক যিসকল আহে, মই ভাবোঁ যে পৰ্যটকৰ আকৰ্ষণৰ থলী হ'ব এই অৰ্কিড উদ্যান। কি ব্যৱস্থা থাকিব আৰু ইয়াত অৰ্কিড বিভিন্ন প্ৰজাতিৰ আপুনি নিজেই দেখিছে, গতিকে অলপ মই ভাবোঁ যে এইখিনি অলপ ভালকৈ চালে ভাল হ'ব। নিশা দেখিলে আপুনি আহি সম্পূৰ্ণ হৈ প্ৰস্তুতি সম্পূৰ্ণ? আকৌ আহিম সোনকালেই হ'ব এখন। মুখ্যমন্ত্ৰী কৰিব? হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই কাজিৰঙাৰ চৰকাৰী অৰ্কিড উদ্যানখন মুকলি কৰিব দেখুৱাইছোঁ। ইয়াত বিভিন্ন প্ৰজাতিৰ অৰ্কিড ৰখা হৈছে, ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। দেশী বিদেশী পৰ্যটকক আদৰিবলৈ এই অৰ্কিডসমূহ দেখুৱাইছোঁ। ৰাজ্যৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ চৰকাৰী অৰ্কিড উদ্যান কাজিৰঙাত। এয়া কেমেৰামেন প্ৰীতমে দেখুৱাই আছে। কাজিৰঙা বা পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। বিভিন্ন প্ৰজাতিৰ খুব সুন্দৰ ইয়াত অৰ্কিড ৰখা হৈছে আৰু দেশী বিদেশী পৰ্যটকে এই অৰ্কিড উদ্যানলৈ আহিব আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত তেওঁলোকে সময় কটাব পাৰিব। আৰু বিনোদনৰ ব্যৱস্থা কৰা হৈছে, বিভিন্ন বিনোদন থাকিব দেখুৱাইছোঁ। এইসমূহ অৰ্কিড ইতিমধ্যে সাজু কৰি ৰখা হৈছে আৰু শীঘ্ৰেই এই ৰাজ্যৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এই অৰ্কিড উদ্যানখন মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, হয়তো জানুৱাৰী মাহৰ প্ৰথম ভাগতে।